আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ কাৰ্যালয়ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰৰ যি 11 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালৰ যি সুশাসন তেওঁ দিয়া প্ৰতিটো ৰাইজৰ উদ্দেশ্যে বাৰ্তা, ৰাইজৰ যি উদ্দেশ্যে যি প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতিৰ ওপৰতো যে ভাৰতবৰ্ষক বিভিন্নভাৱে আগুৱাই লৈ যোৱাৰ যি তেওঁ ভাৰতবৰ্ষক আগুৱাই লৈ গৈ এটা বিশ্বৰ শ্ৰেষ্ঠ স্থানত বহোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াসক যথেষ্টখিনি আগবাঢ়ি গৈছে। তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ হৈ বিজনীবাসী ৰাইজৰ হৈ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি গৰ্ব কৰোঁ এই চৰকাৰখনক, গৰ্ব কৰোঁ মোদী ডাঙৰীয়াৰ নেতৃত্বক। কাৰণ আমি দেখিছিলোঁ ইমান দিনে যে যদি কেতিয়াবা ভাৰতবৰ্ষই বিদেশৰ কোনো ৰাষ্ট্ৰৰ লগত কথা পাতিবলৈ হৈছিলে 2 মাহ, 3 মাহ, 4 মাহ বা 6 মাহ আগত এপইণ্টমেণ্ট বিচাৰিব লগা হৈছিলে। আৰু আজিৰ দিনত আমি দেখিছোঁ বিভিন্ন ৰাষ্ট্ৰই মোদী ডাঙৰীয়াৰ এপইণ্টমেণ্টৰ কাৰণে মোদী ডাঙৰীয়া কেতিয়া আহিব আৰু মোদী ডাঙৰীয়া কেতিয়া লগ পাব পাৰি, কেনেকৈ মোদী ডাঙৰীয়াৰ লগত আলোচনা কৰিব পাৰি, তাৰ কাৰণে আজি বিভিন্ন ৰাষ্ট্ৰই চেষ্টা কৰে। এয়া আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱ। আমি যদি অৰ্থনৈতিক দিশৰ কথা চিন্তা কৰোঁ, আমি যদি সামৰিক দিশৰ কথা চিন্তা কৰোঁ, আমি যদি আজি ভাৰতবৰ্ষৰ বিভিন্ন নিজৰ কোম্পানীবিলাকৰ কথা চিন্তা কৰোঁ, এডভান্টেজ আছামৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগতে মোদী ডাঙৰীয়াই অসমকো আগুৱাই লৈ যোৱাৰ যি পৰিকল্পনা লৈছে, অসমবাসী হিচাপে তেওঁক আমি কৃতজ্ঞতা জনাব লাগিব। আজি পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিলে, বিভিন্ন সময়ত আমি দেখিছোঁ পাকিস্তানে যেতিয়া ভাৰতবৰ্ষক এটাক কৰিছিলে বা পাকিস্তানৰ উগ্ৰপন্থীয়ে যেতিয়া ভাৰতবৰ্ষক এটাক কৰিছে, তেতিয়া ভাৰতীয় সৈনিকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বা গৃহমন্ত্ৰীয়ে বা আমাৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কেতিয়া তেওঁলোকক পাৰ্মিশ্যন দিব, সেই পাৰ্মিশ্যনৰ কাৰণে অপেক্ষা কৰিব লগা হৈছিলে। আজিৰ দিনত মোদী ডাঙৰীয়াই কয় বা আমাৰ ৰাজনাথ সিং ডাঙৰীয়া, অমিত শ্বাহজী ডাঙৰীয়াই কয় যে আপোনালোকে কৰি আহক, কি কৰিব লাগে আপোনালোকে উত্তৰ দিয়া হওক, তাৰপিছত আপোনালোকক কি সহায় লাগে তাৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ। তো এই হৈছে প্ৰতিৰক্ষা ছিষ্টেমত কিমান দূৰ আগবঢ়াই লৈ যাব পৰা অৱস্থাত হৈছে। বিদেশ নীতিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষক কিমান আগুৱাই লৈ গৈছে বিদেশ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। ঠিক তেনেকৈ আমি নিজৰ ঘৰত আগত আজি মোবাইল এখন যদি আমি কিনিব লগা হৈছে, বিদেশৰ ৰপ্তানি মোবাইল আমি কিনিব লগা হৈছিলে, বিদেশৰ পৰা অহা মোবাইল আমি কিনিব লগা হৈছিলে। কিন্তু আজিৰ দিনত আমাৰ ভাৰতবৰ্ষৰ টেগ লগোৱা বহুত মোবাইল আছে যে ভাৰতবৰ্ষতে বনাইছে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ লগে লগে অসমত আজি জাগিৰোডৰ দৰে ঠাইত ছেমি কণ্ডাক্টাৰ বনোৱা, যি গোটেই ৱৰ্ল্ডক আমাৰ এই অসমৰ ছেমি কণ্ডাক্টাৰে গোটেই ৱৰ্ল্ডে ল'ব। এই কথাটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়, অসমৰ কাৰণে এটা গৌৰৱৰ বিষয়। মই ভাবোঁ যে আমাৰ ভাৰতবৰ্ষক যেনেকৈ মোদী ডাঙৰীয়াই নেতৃত্ব দি আছে, ঠিক তেনেকৈয়ে ভৱিষ্যত জীৱনলৈ নেতৃত্ব দিব আৰু আমাৰ ভাৰতবৰ্ষক বিশ্বৰ আসনত, শ্ৰেষ্ঠ আসনত তেওঁ বহোৱাৰ যি সপোন 2047লৈকে, সেই সপোন বাস্তৱ ৰূপ হ'ব আৰু ভাৰতীয় হিচাপে আমি নিজকে গৰ্ব অনুভৱ কৰিব পাৰিম। ভাৰতীয় হিচাপে লগে লগে আমি অসমীয়া হিচাপেও আমি গৰ্ব অনুভৱ কৰিব পাৰিম আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। অসমখনকো যিমান দূৰ ৰাস্তা ঘাটকে আদি কৰি বিভিন্নভাৱে আজি এডভান্টেজ আছামৰ জৰিয়তে ভাৰতবৰ্ষক অসমখনক যিমানখিনি আগুৱাই লৈ যোৱাৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে, তেওঁক আমি ধন্যবাদ দিব লাগিব, কৃতজ্ঞতা জনাব লাগিব। আৰু এনেকৈ যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও চলাই লৈ যায়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও চলাই লৈ যায়, ভাৰতবৰ্ষ আৰু অসমখন খুব কম সময়ৰ ভিতৰত অৰ্থনৈতিকভাৱে যে বিশ্বৰ যি তৃতীয় ৰাষ্ট্ৰৰ মাজত চামিল হ'ব, সেইটো কিন্তু কনফাৰ্ম। এতিয়া আমি অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বৰ 5 নম্বৰত আছোঁ। খুব কম সময়, মাত্ৰ 11টা বছৰতে 5 নম্বৰত মোদী ডাঙৰীয়া আনিবলৈ সক্ষম হৈছে। আৰু ভাবোঁ যে কেইবছৰমান মোদী ডাঙৰীয়া থাকিলে আমাৰ বিশ্বত 2য় স্থান
আমাৰ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব এই আশা আমি ৰাখিছোঁ আৰু সদায় মোদী ডাঙৰীয়াক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সুস্থ হ'বলৈ থাকক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুস্থ হ'বলৈ থাকক তেওঁ ভগৱানে যথেষ্ট কৰ্মদক্ষ হিচাপে জন্ম দিছে আৰু সেই কৰ্মদক্ষতা সম্পূৰ্ণতাৰে কৰিব পাৰিব সেই আশা ৰাখি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আকৌ এবাৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ যি সংবাদ